খৰচৰা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰ পৰা মন গলে উচ্ছেদ চলাব নোৱাৰিব প্ৰশাসনে প্ৰশাসনৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা উচ্ছেদ সন্দৰ্ভত কি নিৰ্দেশনা জাৰি কৰিছে উচ্ছেদ সন্দৰ্ভত ন্যায়ালয়ে কি বৃহৎ মন্তব্য কৰিছে প্ৰতিটো তথ্য আহি পৰিছে শেহতীয়াভাৱে জনোৱাৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ প্ৰশাসনৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰশাসনৰ উচ্ছেদক লৈ কঠোৰ স্থিতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মন গলেই এতিয়াৰ পৰা প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ অভিযান ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰশাসনে অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে আইনৰ বিৰুদ্ধে কৈ প্ৰশাসনে দিছিল উচ্ছেদৰ জাননী সোণাপুৰৰ কচুতলিৰ উচ্ছেদ 29 জানুৱাৰী পৰ্যন্ত চলাব নোৱাৰিব প্ৰশাসনে কঠোৰ স্থিতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 29 জানুৱাৰীৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা উচ্ছেদ সন্দৰ্ভত জাৰি কৰা হৈছে স্থগিতাদেশ এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ মন গলে উচ্ছেদ চলাব নোৱাৰিব প্ৰশাসনে প্ৰশাসনৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে উচ্ছেদিতসকল 15 দিনৰ ভিতৰত উচ্ছেদিত কচুতলি ত্যাগ কৰিবলৈ প্ৰশাসনে বান্ধি দিছিল সময়সীমা আৰু তাৰ পাছতেই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল উচ্ছেদিত ৰাইজ আৰু উচ্ছেদিতৰ দ্বাৰস্থ হোৱাৰ পাছতে এইবাৰ প্ৰশাসনক কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে মন গলে এতিয়াৰ পৰা প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব কচুতলিৰ উচ্ছেদ 29 জানুৱাৰী পৰ্যন্ত স্থগিত কৰা হৈছে স্থগিতাদেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 29 জানুৱাৰীলৈ কচুতলিত প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ অভিযান এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ যেহেতু কচুতলিৰ উচ্ছেদক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল প্ৰশাসনৰ উচ্ছেদক বহু লোকে সমৰ্থন কৰিছিল যদিও বহু লোকে বিৰোধিতা কৰিছিল ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছিল এনবি নিউজ অসম লাইভ 24তো প্ৰশাসনৰ উচ্ছেদক লৈ এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে 29 জানুৱাৰীলৈ কচুতলিত প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ অভিযান আৰু উচ্ছেদক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ মন্তব্য আছে আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম যে কচুতলি সোণাপুৰ আৰু যিখিনি আপোনাৰ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিলে যোৱা ছেপ্টেম্বৰ মাহৰ 9 তাৰিখে আৰু তেতিয়া আপোনাৰ বহু সংখ্যক আপোনাৰ তাতে যিখিনি এফেক্টেড মানুহ আছিলে তেওঁলোকে আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ কেইবাখনো লেখ আবেদন দাখিল কৰিছিলে আৰু এই লেখ আবেদনখনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনা দিছিলে যে আবেদনকাৰীসকলক তেওঁলোকৰ যিমানখিনি লেণ্ড ৰেকৰ্ড এণ্ড লেণ্ড ডকুমেণ্টছ তেওঁলোকৰ হাতত আছিলে এই লেণ্ড ৰেকৰ্ড আৰু লেণ্ড ডকুমেণ্টখিনি কনচাৰ্ণ ডেপুটি কমিশ্যনাৰ মানে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কালেক্টৰৰ তাত জমা দিব দিছিলে আৰু ডিষ্ট্ৰিক্ট কালেক্টৰে এই গোটেই তথ্যসমূহ চালি জাৰি চাই হিয়াৰিং লৈ প্ৰত্যেকজন মানুহৰ এগেইনষ্টে এখন স্পিকিং অৰ্ডাৰ পাছ কৰিব কৈছিলে যে তেওঁলোকে তাতে থাকিব পাৰিব নে নোৱাৰে আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁলোকক আপোনাৰ এটা উপযুক্ত সময় দিব লাগিব যে আইনী সাহায্য ল'ব কাৰণে কিন্তু আশ্চৰ্যজনকভাৱে যোৱা 30 ডিচেম্বৰ 2024 তাৰিখে এখন নটিচ চাৰ্কুলেট কৰিছে আপোনাৰ কনচাৰ্ণ ডেপুটি কমিশ্যনাৰে যে আপোনাৰ মানে তেওঁলোকক 15 দিনৰ সময়সীমা বান্ধি দিছে যে 15 দিনৰ ভিতৰত তেওঁলোকক তাৰমানে সেই ঠাই খালী কৰাৰ কাৰণে নিৰ্দেশনা এটা জাৰি কৰিছিলে যে উপায়বিহীন হৈ পেলাই আকৌ আপোনাৰ আজি তেওঁলোকে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু লেখ আবেদন এখন দাখিল কৰিছে যে এই যিখন নটিচ যোৱা 30/12/2024 তাৰিখে ইছ্যু কৰিছে কনচাৰ্ণ চাৰ্কুল অফিচাৰ আপোনাৰ সোণাপুৰ ৰেভিনিউ চাৰ্কুলে এই নটিচখন সম্পূৰ্ণৰূপে আইনৰ পৰিপন্থী হয় আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশনা আছিলে সেই নিৰ্দেশনাটো আপোনাৰ সম্পূৰ্ণৰূপে ফ'ল' হোৱা নাই আৰু লগতে উচ্চতম ন্যায়ালয়ে যেহেতু স্থিতি অৱস্থা বাহাল ৰখাৰ এটা নিৰ্দেশনা দিছিলে এই গোটেই সোণাপুৰ ৰেভিনিউ চাৰ্কুলৰ ওপৰত গতিকে স্থিতি অৱস্থা বাহাল থকা সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ নটিচ দিয়াটো আপোনাৰ পুনৰাই মানে মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ নিচিনা হৈছেগৈ গতিকে এই গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই
আজি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ এক স্থগিতাদেশ জাৰি কৰিছে যে অহা 29 তাৰিখলৈকে গভৰ্ণমেণ্টক তেওঁলোকৰ স্থিতি শপতনামা আকাৰে দাখিল কৰিবৰ কাৰণে স্পষ্ট কৰিবৰ কাৰণে এখন শপতনামা দাখিল কৰিব দিছে আৰু ডেপুটি কমিশ্যনাৰ যিজন আছে তেখেতে আগৰ অৰ্ডাৰ অনুযায়ী কি অৰ্ডাৰ ইছ্যু কৰিলে সেই অৰ্ডাৰটো আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত প্লেচ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে অৰ্থাৎ 29 জানুৱাৰীলৈকে উচ্ছেদ চলিব 29 জানুৱাৰীলৈকে যিটো 15 দিনৰ সময়সীমা দিছিলে সেইটো বন্ধ থাকিব